Good morning and আশা কৰিছো সকলো ভালে কুশলে আছে আমিও ভালে কুশলে আছো আৰু এটা বাজিছে ৰাতিপুৱা 10টা and আমি আছো শিৱসাগৰ আজি ককাৰ আইতাৰ হকাম আৰু আজি ঘৰ আলহী আহিব সব আহিব ভাল লাগিছে কিবা এটা আপোনালোকক আজি ভিডিওটোত মই দেখুৱাই থাকিম কেনেকৈ আমি দিনটো মানে হকাম কেনেকৈ পাতিলো কোন কোন আহিলে কোন কোন নাই আৰু ভিডিওটো যদি আপোনালোকে প্ৰথমবাৰৰ বাবে চাইছে কাইন্ডলি লাইক এণ্ড কমেন্ট কৰিবলৈ নাপাহৰিব ঠিক আছে তেনেহলে মই আপোনালোকক দিনটো দেখুৱাই থাকিম কেনেকৈ কি হ'ল আৰু সম্পূৰ্ণ ভিডিওটো চাই থাকিব তেনেহলে এয়া হৈ গ'ল আমাৰ একেবাৰে ৰাতিপুৱা মৰ্নিং সিন য'ত গোটেই বাচন বৰ্তনবোৰ ওলোৱা হৈছে হকামৰ কাৰণে আৰু এইফালে বাহিৰত মা আৰু জ্যোতিকাই গোটেই বাচনবোৰ ধুই আছে আৰু ৰিমঝিমে ৰুটি বেলি আছে আৰু মই বনাম আমি দুজনী মিলি কৰিছো কামবোৰ ব্ৰেকফাষ্টৰ কাৰণে আৰু এইফালে জ্যোতিকাই প্ৰসাদ ধুই আছে আমাৰ লক্ষী বাইদেউ কাপোৰ জাপি আছে কাম আছে নহয় জানা নাই এই কাম আছে নহয় আহি পালে কি কাম চলি কাটিব লাগে নহয় সোনকালে কৰা बोला बाहिৰত बोला ইফালে দুলিয়াজানৰ পৰা সৰুপেহী আৰু পেহা আহি পালেহি আৰু যোৰহাটৰ পৰা আপা আহিলে তেওঁলোকে আহি ফাৰ্ষ্টত চাহটা দিলোঁ আৰু লাহেকৈ এতিয়া ৰুটি দিম আৰু এইফালে মানে আমাৰ চোতালতে ভকতে প্ৰিপাৰেশ্যন কৰি আছে সকামৰ প্ৰসাদৰ কাৰণে কল আৰু ফল মূলবোৰ কাটি আছে আৰু ইয়াতে মই আপোনালোকক এটা কথা কৈ দিওঁ আমাৰ ঘৰত যিকোনো অনুষ্ঠানেই নহওক লাগিলে এইটো বাৰ্থডে হওক বা সকাম হওক তাত অৰূপ আৰু জ্যোতিকা নহ'লে আমাৰ একো কামেই নহয় কাৰণ অৰূপ আৰু জ্যোতিকাই মেইন আৰু আমাৰ ঘৰত ভকতে এফালে সকাম তাৰমানে ভাগৱত পাঠ আৰম্ভ কৰিব লৈছে লাহেকৈ আৰু ভিতৰত এফালে পেহী পেহা আৰু আপাহঁতক ব্ৰেকফাষ্ট কৰিবলৈ দিছোঁ কাৰণ তেওঁলোকে বহুত দূৰৰ পৰা আহিছে ভাগৰি গৈছে সেই আৰু ইফালে জ্যোতিকা দেখিছেনে তাই কামত পূৰা বিজি আৰু অৰূপে এফালে বাৰীৰ আম পুদিনা তাৰপিছত ভেদাইলতা আৰু গোটেইখিনি মিক্স কৰি পেলাই এখন চাটনি বনাম বুলি কৈছে এইখিনি গোটেইখিনি দেখিছেনে ইমান ফ্ৰেছ গোটেই হাৰ্বছখিনি গোটেইখিনি ঘৰৰে হয় বাৰীৰ হয় আৰু এইফালে ভকতৰ কাৰণে ৰেডি কৰা হৈছে কলপচলাৰ জ্বলা এটা বনাব আৰু মিক্স ভাজি আৰু যোনটো মাছৰ তৰকাৰী আছে সেইটো মায়ে ভিতৰতে কৰিছে মাছ আৰু পনীৰটো সাধাৰণতে ভকতে ভিতৰত বনোৱা নাখায় কিন্তু আমাৰ ভকতে অলৰেডি কৈ দিছে যে ভিতৰত বনালেও হ'ব সেইকাৰণে মায়ে ভিতৰতে বনাইছে
আৰু এফালে মোৰ ৰুমৰ অৱস্থা চাওক কি কৰিলা এইবোৰ হা সফা কৰিব লাগিব কিন্তু শুনিছা নাই সফা কৰিব লাগিব মই কৈছো ইহঁতক সফা কৰিবলৈ ৰুমটো আৰু ইফালে মাছৰ তৰকাৰী বনাইছে জাতিলাও দি আৰু তাৰে মাজতে ধুনু মানে ৰুডি আৰু কষ্টুৰিক দুইটাকে ভাত খুৱাই লৈছো আৰু সৰু ল'ৰা ছোৱালী এটা বস্তু কি জানেনে তাহাঁতক যদি আপুনি অকলশৰীয়াকৈ ভাতটো খাবলৈ দিয়ে ভাত হওক বা যিকোনো বস্তু তাহাঁতৰ খোৱাৰ প্ৰতি ইমান ইণ্টাৰেষ্টটো নাথাকে কিন্তু লগে ভাগে যদি দিয়ে লগত আৰু এটাক যদি বহাই দিয়ে তেনেহ'লে খোৱাত অকণমান ইণ্টাৰেষ্ট দেখুৱায় ইটোক দেখি ইটোৱে খাবলৈ বিচাৰে সেইকাৰণে মই যেতিয়া সিহঁতক খাবলৈ দিওঁ ধুনু মানে ৰুডি আৰু কষ্টুৰিক দুইটাকে একেলগতে সদায় দিওঁ আৰু এইফালে মায়ে বনোৱাৰ ভিতৰত মাছৰ জোল ৰেডি হৈ গ'ল কালাৰটো দেখিছেনে ইমানেই ধুনীয়া হৈছে ইয়াত একো মছলা জলকীয়া একো নাই দিয়া কিন্তু ইয়াৰ যোনটো স্মেল আহিছিলে গোন্ধটো বিৰাটেই ধুনীয়া আহিছিলে আৰু খাবলৈও বিৰাট ভাল হৈছিলে গোন্ধটোতে ইমান ভাল লাগিছে লক্ষী বাইদেউ কাটিছে আৰু ইফালে দেখিছেনে অৰূপে গম পাই যে আমি লেটা পলু খাওঁ বুলি সি একেবাৰে ঘৰত কৰা লেটা পলু আনি সিজাই মেলি ৰেডি কৰি দিছে আমাক খাবলৈ আমাক মানে মই আৰু ৰিমঝিম বাকীটো কোনো নাখায় বাৰু ধুব লাগিব আৰু এইফালে ভকতে বনোৱা ভোজ ৰেডি হৈ গ'ল আৰু যিহেতু আমাক একেলগে খাবলৈ ক'লে আমি একেলগতে বহি দিলোঁ ভকতে বনোৱা ভোজটো এনেও খাই বৰ ভাল লাগে খাই তাৰমানে ঘৰত বনোৱাটো বেলেগ আৰু ভকতে বনোৱাটো বেলেগ
আৰু ভকতে খাই উঠাৰ পিছত ইফালে পেহী আপা আৰু বৰমাই যোন আছিলে তেওঁলোকেও খাবলৈ বহিলে আৰু এনেকৈ আজি আমাৰ গোটেই দিনটো পাৰ হ'ল সকামখন বৰ ধুনীয়াকৈ হৈ গ'ল খোৱা বোৱা বৰ ভাল হৈছিলে খাবলৈ আৰু খাই বৈ এইফালে ভকতো যাবলৈ ল'লে আবেলিও হ'বলৈ হ'ল ঠিক আছে চ' আজিৰ ভিডিঅ'টো মই ইমানতে ক্লজিং কৰিছোঁ যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে কাইণ্ডলি শেষত লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব কমেণ্ট বক্সত কাইণ্ডলি জনাব ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আৰু নেক্সট ভ্লগত আপোনালোকক পুনৰ লগ পাই আছোঁ তেতিয়ালৈকে গুড বাই